ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো এই সপ্তাহটো বিশেষকৈ 12 ৰাশি কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লুৱাইছে এই সপ্তাহটোত বিশেষকৈ কোনখিনি ক্ষেত্ৰত এটা সাৱধানতা অৱলম্বন কৰিব কেনে ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব বিশেষকৈ বেয়া পৰিস্থিতিৰ ক্ষেত্ৰত কেনে ধৰণে আপোনালোকে আগবাঢ়িব লাগিব প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু উপায়ও আপোনালোকে লাভ কৰিব বিশেষকৈ এই ভিডিঅ'টো হৈছে বা এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদিহে আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব তেতিয়া প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ হওক বা সাপ্তাহিক ৰাশিফল বা মাহিকা ৰাশিফল ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে সক্ষম হ'ব এই 12 ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে বা ৰাশিফল কিতানো লগবাইছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কিদৰে পাৰ হ'ব বিশেষকৈ এই সপ্তাহটোত মেঘ ৰাশি জাতক জাতিকাসকলে এটা অনুকূল ফল লাভ কৰিব বুলি কৈছে নিজৰ আত্মবিশ্বাসৰ সুবিধা ল'ব লাগিব নিজৰ ওপৰত বিশ্বাস লাগিব বুলি কৈছে একে সময়তে নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখিব লাগিব নিজৰ কৰ্মৰ প্ৰতি সজাগ হওক বুলি কৈছে একে সময়তে এই সপ্তাহটোত কিন্তু আপোনালোকৰ প্ৰিয় কামত ধন বিনিয়োগ কৰিলে আপুনি সুখী হৈ থাকিব সুবুৰীয়াৰ লগত মতানৈক্য বিশেষকৈ সমাধান হ'ব কিবা এটা যদি ভুল বুজাবুজি হৈছিল সেইখিনি ক্ষেত্ৰত এটা অনুকূল ফল দেখিব বুলি কৈছে সেই সমস্যাখিনি সমাধান কৰিবলৈ আপোনালোকে সক্ষম হ'ব এই সময়ত ধৈৰ্য ধৰাৰ সময় বুলি কৈছে যিকোনো কাম কৰোঁতে সাৱধানে কৰিব লাগিব ধন সম্পৰ্কীয় সমস্যা কিছু অসুবিধাৰ সৃষ্টি কৰিব পইচাক লৈ আপোনালোকৰ চিন্তাৰ এটা কাৰণ হ'ব বুলি কৈছে বিশেষকৈ অসাৰ বিবাদত তৰ্ক কৰাটো পৰিহাৰ কৰক অযথা অপ্ৰয়োজনীয় কামত আপোনালোকে তৰ্ক পেচাল কৰিব নালাগে হাই কাজিয়া কৰিব নালাগে মনত ৰাখিব তৰ্ক পেচাল কৰিলে আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে নিজৰ কামবোৰৰ ক্ষেত্ৰত বিশেষকৈ কিছু সমস্যা আহিব পাৰে বুলি কৈছে লগতে মনত ৰাখিব যদি আপুনি আনৰ পৰা সন্মান বিচাৰে তেন্তে আপুনিও সন্মান দিব লাগিব বিশেষকৈ তেওঁলোককো সন্মান কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত এই সপ্তাহটোত বহুত বেছি গুৰুত্ব দিব ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিয়া দেখা পোৱা যাব বুলি কৈছে যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ বিষয়ে অধিক তথ্য আহৰণ কৰাটো গুৰুত্বপূৰ্ণ কিবা এটা নতুন কাম কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত যদি ভাল বিশেষকৈ গাইডেন্স লৈ লয় বা সেই কামখিনিৰ ক্ষেত্ৰত যদি সকলো ডিটেইলছ আপোনালোকে লৈ লয় আপোনালোকৰ বাবে হেল্পফুল হ'ব উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে আপুনি আপোনালোকৰ প্ৰয়োজন অনুসৰি টকা পইচা পাব কৰ্মচাৰীসকলে সম্পূৰ্ণৰূপে সহায় কৰিব চৰকাৰী কৰ্মচাৰী হয়তো কিবা বিশেষ কাম কৰিব লাগিব পাৰিবাৰিক বিষয়ক লৈ আপোনালোকৰ জীৱনসংগীৰ লগত কিছু তৰ্ক হ'ব পাৰে বুলি কৈছে শান্ত মনেৰে বিশেষকৈ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিলে লগ কৰিলে আপোনালোকে এই সপ্তাহটো সুখী অনুভৱ কৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়ত বিশেষকৈ বতৰ পৰিৱৰ্তনক লৈ অসাৱধান হোৱাটো উচিত নহয় কাহ চৰ্দিৰ দৰে সমস্যাবোৰ হৈ থাকিব পাৰে এই সপ্তাহটোত নিজৰ সঠিক চিকিৎসা কৰাক বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে আধাৰৰ কামখিনি সম্পূৰ্ণ কৰিব পাৰিব নিজৰ আত্মবিশ্বাসৰ বলত নিজৰ পুৰণি কিছুমান সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব কনফিডেন্স থাকিব বুলি কৈছে আৰু কষ্ট অনুসৰি আপোনালোকে উপযুক্ত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে যদি আপোনালোকৰ আত্মীয়ৰ লগত বা ঘনিষ্ঠ কোনো ব্যক্তিৰ লগত যদি কিবা এটা তৰ্ক পেচাল হৈ আছে সমস্যা চলি আছে সেইখিনি সমাধান কৰিব পাৰিব আপোনালোকৰ এই সপ্তাহটো সন্মানো বাঢ়িব বুলি কৈছে সন্মান বৃদ্ধি পাব ঘৰখনত বিশেষ আত্মীয়সকল আজা চলিব বুলি কৈছে বিশেষকৈ অতিথি অহা যোৱাৰ বাবে কামত কিছু বাধাও আহিব পাৰে বিশেষকৈ এই সপ্তাহটো পিতৃ মাতৃ বা তেওঁলোকৰ দৰে কোনো বয়োজ্যেষ্ঠসকলক অপমান নকৰিব তেওঁলোকৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব বুলি কৈছে আশীৰ্বাদ পাব সমৰ্থনে আপোনালোকৰ ভাগ্য শক্তিশালী কৰিব বুলি কৈছে কোনো চৰকাৰী নিয়ম কিন্তু এই সপ্তাহটোত কেতিয়াও উলংঘা নকৰিব বৃষ ৰাশি জাতক জাতিকাসকলে এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনালোকে বিশেষকৈ আগবাঢ়ি যাব পাৰিব পথ প্ৰদৰ্শন আপোনালোকৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক অগ্ৰগতিৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কিন্তু এতিয়াৰ চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্ৰত কিছু হতাশ হ'ব পাৰে বুলি কৈছে চৰকাৰী এটাত বিশেষকৈ আপোনালোকৰ কৰ্মশৈলী ভাল হ'ব যাৰ বাবে আপুনি উচ্চপদস্থ বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব অবিবাহিত মানুহৰ বাবে এই সপ্তাহটো ভাল সম্পৰ্ক আহিব পাৰে সম্ভাৱনা আছে কিবা কাৰণত মনটো অলপ বিচলিত হৈ থাকিব পাৰে গতিকে বৃষ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব এই সপ্তাহটোত কিন্তু যিমান পাৰে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক ধ্যান আৰু যোগৰ সহায় লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে যে এক্সাৰচাইজ কৰক মৰ্ণিং ৱাক কৰক নিশ্চয়কৈ উপকৃত হ'ব যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো বিশেষকৈ অতি সুখী হ'ব বুলি কৈছে আপোনালোকৰ সকলো কাম সঠিকভাৱে পৰিচালনা কৰিব পাৰিব সংবাদ মাধ্যমৰ জৰিয়তে হয়তো কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে ঘৰখনৰ মেৰামতি বা সজ্জা কামৰ পৰিকল্পনা কৰা হ'ব পাৰে এই সপ্তাহটোত ব্যস্ত থকাৰ পিছতো ব্যক্তিগত কামৰ বাবে সময় পালে মানসিক শান্তি লাভ কৰিব এই সময়ত গ্ৰহৰ যি অৱস্থান এনেকুৱা যে কেতিয়াবা অলপ অসুবিধাৰ সৃষ্টি হ'লে বিশেষকৈ আত্মবিশ্বাস হেৰুৱাই পেলাব পাৰে গতিকে কৈছে যে নিজকে বিশ্বাস বজাই ৰাখিব লাগিব নিজৰ ওপৰত কিন্তু বিলিভ থাকিব লাগিব কিবা এটা কামত আগবাঢ়ি গৈছে নিজৰ ওপৰত বিশ্বাসটো লাগিব বুলি কৈছে
আইনী নিয়ম বিশেষকৈ ভংগ নকৰিব বা আইনী বিষয়ৰ পৰা আঁতৰি থকাটো ভাল হ'ব। মানসিক চাপত পৰাৰ পৰিৱৰ্তে এই সপ্তাহটোত কিছুমান কথা বতৰাৰ ক্ষেত্ৰত বিশেষকৈ বা কিছুমান কাম কাজৰ ক্ষেত্ৰত সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক বা পৰিয়ালৰ সৈতে জড়িত যিকোনো সমস্যা সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। ব্যৱসায়ত আপুনি লাভজনক অৰ্ডাৰ পাব পাৰে, যাৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব আগতকৈ বুলি কৈছে আৰু আপোনালোকৰ সন্মানো বৃদ্ধি পাব। কিন্তু কৰ্মচাৰী কাৰ্যকলাপক আওকাণ নকৰিব। এই সপ্তাহটোত তেওঁলোকৰ মাজত কিছু ৰাজনীতি চলিব পাৰে। কাৰ্যালয়ত আপোনালোকৰ কৰ্মশৈলী শলাগ লোৱা হ'ব বুলি কৈছে। এই সপ্তাহটোত ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কৰ স্থিৰতা বজাই ৰাখক, কাৰণ কিছুমান বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। মনত ৰাখিব কথাটোৰ প্ৰতি। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ সম্পৰ্কীয় সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰক বুলি কৈছে। সুষম আহাৰ গ্ৰহণ কৰক, অলপ সাৱধানে আপোনালোকক সুস্থ কৰি ৰাখিব। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সপ্তাহটোত বহুত বেছি আপোনালোকে মানসিকভাৱে বহুত বেছি ষ্ট্ৰং হৈ থাকিব, আত্মবিশ্বাসী হৈ থাকিব বুলি কৈছে। আত্মবিশ্বাসী অনুভৱ কৰিব, কাৰণ পৰিকল্পিত কাম এটা বিশেষকৈ আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব আৰু সাহস থাকিব। আপোনালোকৰ সমগ্ৰ মনোযোগ বিনিয়োগ সম্পৰ্কীয় কাম কাজত থাকিব পাৰে। আপুনি সফলতা লাভ কৰিব। এই সপ্তাহটোত কিন্তু আপোনালোকৰ দায়িত্ব অধিক বৃদ্ধি পাব বুলি কৈছে। একে সময়তে সেইবোৰ ভালদৰে আপোনালোকে পৰিচালনা কৰিব পাৰিব, ভালদৰে পালন কৰিব পাৰিব বুলি কৈছে। এই সপ্তাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ নিজৰ স্বভাৱত নমনীয় হওক আৰু আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব। অত্যধিক ব্যৱহাৰিক হোৱাটোৱে সম্পৰ্কবোৰ নষ্ট কৰিব পাৰে। আপুনি পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি অত্যন্ত ব্যস্ত থাকিব। ইয়াৰ বাবে আপোনালোকৰ কামবোৰ পিছুৱাই দিবলগীয়া এটা কিছু আপোনালোকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে বেছি চিন্তা নকৰিব, পৰিস্থিতিৰ সাপেক্ষে সেইখিনি ঠিক হ'ব বুলি কৈছে। অধিক কামৰ বাবে বহুত দৌৰা দৌৰি হ'ব এই সপ্তাহটোত। কামৰ প্ৰেছাৰ বহুত বাঢ়িব এই সপ্তাহটোত। কিছুমান প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি হয়তো ভৱিষ্যতে লাভজনক আঁচনিত যোগদান কৰাৰ সুযোগ পাব। ব্যৱসায়ী ব্যৱস্থা আৰু কৰ্মৰ ক্ষমতা উন্নত কৰাৰ বাবে কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন। স্বামী স্ত্ৰীৰ মাজত চলি থকা বিচ্ছিন্নতা অতি সোনকালে এই সপ্তাহটো সমাধান হোৱাৰ সম্ভাৱনা আছে আৰু পাৰস্পৰিক যি সম্পৰ্ক অধিক মধুৰ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। স্বাস্থ্য আৰু ৰুটিনৰ প্ৰতি সতৰ্ক হৈ থাকিলে শাৰীৰিক আৰু মানসিকভাৱে আপোনালোকে বহুত বেছি সুস্থ হৈ থাকিব। গতিকে এই দিশটোৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব বুলি কৈছে। এই সপ্তাহটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। সিংহ ৰাশিলৈ আগবাঢ়িছোঁ। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। যিকোনো কাম আৰম্ভ কৰাৰ আগতে বিশেষকৈ তাৰ যদি ক্ষেত্ৰত পৰিকল্পনা কৰে বা ভাল দিশ বেয়া দিশখিনি আপোনালোকে চাই লয়, নিশ্চয়কৈ উপকৃত হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ কি কৈছে যে যিকোনো অসুবিধাৰ পৰা আপোনালোকে ৰক্ষা পৰিব বা বিপদৰ পৰা আপোনালোকে হাত সাৰি চলিব পাৰিব। গতিকে পৰিকল্পনা কৰিহে কামখিনি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। শিশুৰ লগত জড়িত যিকোনো সমস্যা সমাধান পাই আপুনি অলপ হ'লেও সকাহ পাব। আত্মবিশ্বাস থাকিব, যাৰ বাবে নিজকে আৱেগিকভাৱে আপোনালোকে শক্তিশালী কৰি ৰাখিবলৈ কাৰোবাৰ সহায় প্ৰয়োজন নহ'ব বুলি কৈছে, যদি নিজকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ষ্ট্ৰং কৰি তোলে। যদি আপুনি যিকোনো কামত সমস্যাৰ সন্মুখীন হয় এই সপ্তাহটোত, তেন্তে কিছু সময়ৰ বাবে পিছুৱাই দিওঁতে ভাল হ'ব বুলি কৈছে। নিজৰ বিষয়ে চিন্তা কৰি কিছু সময় কটাওক, কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, কি ছিষ্টেমত গ'লে আপুনি উপকৃত হ'ব, সেইখিনি ক্ষেত্ৰত কিন্তু চিন্তা কৰিব লাগিব। যাৰ বাবে এই সময়খিনি কিছু আপোনালোকে নিজকে অলপ সময় দিব লাগিব। এই সময়ত সুবিধাতকৈ খৰচ আপোনালোকৰ বেছি হ'ব, যাৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু অসন্মতিৰ সম্ভাৱনা আছে। যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে এই সপ্তাহটোত, তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক। বিৰোধীয়ে আপোনালোকৰ পৰিকল্পনাক বিফল কৰিবলৈ চেষ্টা কৰিব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত এটা প্ৰকল্পৰ সন্দৰ্ভত সমস্যা হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত এই সপ্তাহটোত কিন্তু আপোনালোকৰ বুজাবুজি, সহানুভূতি, সহযোগিতা, মৰমৰ অনুভূতি থাকিব। মনোৰঞ্জন আদিতো ভাল সময় পাৰ কৰিব পাৰিব। আপোনালোকৰ প্ৰেমৰ সংগীত কিছু উপহাৰ দিলেও আপোনালোকৰ মাজত প্ৰেমবোৰ মধুৰ হৈ পৰিব বুলি কৈছে। বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এচিডিটিৰ সমস্যা বাঢ়িব পাৰে। কিন্তু এই সপ্তাহটোত অত্যধিক খং আৰু যিমান পাৰে মানসিক চাপৰ পৰিস্থিতিৰ পৰা বা তেনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ পৰা আপোনালোকে আঁতৰি থাকিলে নিজৰ বাবে ভাল হ'ব। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। নিশ্চয়কৈ এটা অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। অন্য এটা ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত মধ্যমীয়া দেখা পোৱা গৈছে। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে যাত্ৰা কৰিবলৈ গৈ আছে বা সেইখিনি আৰম্ভ কৰিবলৈ গৈ আছে, তেন্তে আপুনি সম্পূৰ্ণ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। পৰিকল্পনা কৰি কামখিনি কৰিব লাগিব। পৰিকল্পনা অনুসৰি আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। অনলাইন কাৰ্যকলাপৰ জৰিয়তে এই সপ্তাহটো নতুন কৌশল বা দক্ষতা শিকিবলৈ এই সময়খিনি ভাল। ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব। কিছু সফলতা লাভ কৰাৰ পিছত উদ্যমী হৈ থাকিব যুৱক যুৱতীসকলে। কোনো কাৰণতে নিজৰ নিয়ম আৰু নীতিৰ সৈতে আপোচ নকৰিব। বিতৰ্ক আৰু তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। লগতে ঘৰৰ বয়োজ্যেষ্ঠ সকলৰ সন্মানৰ যত্ন ল'ব। হঠাতে কিছু খৰচ বাঢ়িব পাৰে এই সপ্তাহটোত, যাৰ ওপৰত আপোনালোকে নিয়ন্ত্ৰণ কৰাটো কিছু কঠিন হ'ব পাৰে। গতিকে মনত ৰাখিব, অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগিব।
ব্যৱসায়ত কিছু উত্থান পতন হ'ব, আৰ্থিক সমস্যা হ'ব পাৰে, মনত ৰাখিব। কিন্তু আপোনালোকৰ বুদ্ধি আৰু সঠিক আচৰণে সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। খুচুৰা ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে গ্ৰাহকৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে, মনত ৰাখিব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে কিছু ভাল খবৰ পাব পাৰে এই সপ্তাহটোত। বৈবাহিক সম্পৰ্কত ভুল বুজাবুজিৰ বাবে পৰিয়ালৰ পৰিৱেশটো প্ৰভাৱ পৰিব, গতিকে সাৱধান হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। যিকোনো পুৰণি স্বাস্থ্যজনিত সমস্যাৰ পুনৰ দেখা দিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব। দৈনন্দিন কাম কাজ সঠিকভাৱে ৰাখক। ব্যায়াম আৰু যোগাসন আদিত কিছু সময় কটালেও উপকৃত হয়। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এই সপ্তাহটো বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছু ভাল খবৰ অহাৰ সম্ভাৱনা আছে। যিকোনো কামতে আপুনি বিশেষকৈ ভাল এটা আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ভূমি সম্পৰ্কীয় যিকোনো বিচাৰাধীন বিষয় কাৰোবাৰ সহায়ত এই সপ্তাহটো সমাধান হোৱাৰ সম্ভাৱনা আছে। কিন্তু সফলতা পাবলৈ হ'লে বা ছাকচেছ পাবলৈ হ'লে এই সপ্তাহটোত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। নিজৰ শক্তিক, নিজৰ টেলেণ্টখিনিক বিশেষকৈ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। আপুনি ঘনিষ্ঠ আত্মীয়ক টকা পইচা সহায় কৰিবলগীয়া হ'ব পাৰে এই সপ্তাহটোত। আৱেগৰ প্ৰভাৱত কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব। আৱেগত আহি পেলাই সেই খং ৰাগতে হওক বা দুখতে হওক, তৎক্ষণাত যিকোনো এটা ডিচিজন তৎক্ষণাত ল'ব নালাগে। এই সপ্তাহটোত কেতিয়াবা আপোনালোকৰ সন্দেহজনক স্বভাৱটোৱে আনৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে। শিশু পঢ়া শুনাৰ লগত জড়িত যিকোনো সমস্যা এই সপ্তাহটো টিকি থাকিব। যদি ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে, যিসকল ব্যৱসায়ী আছে, বিজনেছমেন আছে বা ব্যৱসায়ীসকল আছে, তেন্তে সেইবোৰ কাৰ্যকৰী কৰাটো ভাল হ'ব বুলি কৈছে। কিছু ব্যৱসায় ক্ষেত্ৰত আপগ্ৰেডৰ প্ৰয়োজন আছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ উপস্থিতি অতিকৈ প্ৰয়োজনীয়। লগতে ফোন কল যোগে কিছু বিশেষ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় বা কৰ্মক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক অৱনতি ঘটিবলৈ এই সপ্তাহটোত নিদিব। কাৰ্যালয়ত কিছু বিশেষ কৃতিত্ব পাব পাৰে। স্বামী স্ত্ৰীৰ বা জীৱনসংগীয়ে ইজনে সিজনৰ ওপৰত কিন্তু থকা আস্থাই সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব এই সপ্তাহটোত। কিছু মনোৰঞ্জনমূলক অনুষ্ঠানো কৰা হ'ব। অত্যধিক ব্যস্ততাৰ ফলত আপোনালোকৰ মানসিক চাপৰ পৰা মুক্তি পাবলৈ পৰিয়ালৰ সৈতে কিছু ভাল লগা কিছু আপোনালোকৰ মনোৰঞ্জন বা আউটিঙত আপোনালোকে কিছু সময় কটাওক বুলি কৈছে। ভাল এটা অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৃশ্চিক ৰাশি। এই সপ্তাহটো বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ দেখা পোৱা গৈছে। বিশেষকৈ সমাজ বা সামাজিক সম্পৰ্কীয় কাম কাজত আপোনালোকৰ অৱদান প্ৰশংসনীয় হ'ব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে বিশেষকৈ আপোনালোকে তাৰ ক্ষেত্ৰত পৰিকল্পনা কৰিলে সেই কামবোৰ আপোনালোকে কৰোঁতে ভুল হোৱাটো আপোনালোকৰ কিছু চান্স কম থাকিব বা সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব। আপোনালোকৰ ঘৰলৈ ঘনিষ্ঠ আত্মীয় আহিব আৰু তেওঁলোকৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। যিকোনো যাত্ৰাৰ সময়ত এই সপ্তাহটো অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। কিছু সমস্যা আহিব পাৰে। আপোনালোকৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব এই সপ্তাহটোত, নহ'লে সেইবোৰ সম্পূৰ্ণ কৰাটো কিন্তু কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ঘৰুৱা দায়িত্বক আওকাণ কৰাৰ পৰিৱৰ্তে সঠিকভাৱে চেষ্টা কৰক। ঘৰুৱাৰ যিখিনি দায়িত্ব আছে, যিখিনি কৰ্তব্য আছে আপোনালোকৰ, সেইখিনি ফ'ল' কৰক বা সেই কামখিনি চলাই নিয়ক বুলি কৈছে। ব্যৱসায়ত অধিক কামৰ বাবে ব্যৱস্থাটো ৰক্ষা কৰাৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ উপস্থিতি প্ৰয়োজনীয় আৰু সম্পূৰ্ণ মনোযোগ দিয়ক। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। নতুন ব্যৱসায়ত যোগাযোগ কৰাৰ আগতে এই সপ্তাহটোত কিন্তু আপুনি নিশ্চিতভাৱে ইয়াৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে যত্ন লওক। বৈবাহিক জীৱনটো সুখদায়ক আৰু ভাল হ'ব। প্ৰেমৰ সংগীৰ সৈতে ঘনিষ্ঠতাৰ বৃদ্ধি পাব। এই সময়খিনি কিন্তু মানসিক চাপৰ পৰা বিশেষকৈ আপোনালোকে দূৰত থাকিব লাগিব। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব, নহ'লে আপোনালোকৰ মূৰৰ বিষ, মাইগ্ৰেনৰ কিছু সমস্যা হ'ব পাৰে। কামৰ লগতে কিন্তু এই সপ্তাহটোত আপোনালোকৰ জিৰণিৰ যথেষ্ট প্ৰয়োজন আছে, গতিকে মনত ৰাখিব। এবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। সম্পূৰ্ণৰূপে নিজৰ লক্ষ্যত মনোনিৱেশ কৰক, আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। এই সপ্তাহটোত যদি ৰিয়েল ইষ্টেটৰ সৈতে জড়িত কোনো কাম চলি আছে, তেন্তে কামবোৰ কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। ভাল ফলাফল পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপুনি এজন আধ্যাত্মিক আৰু সন্মানীয় ব্যক্তিৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শনো এই সপ্তাহটোত পাব। ব্যক্তিগত অতিৰিক্ততা বন্ধ কৰিব লাগিব, নহ'লে ভৱিষ্যতে সমস্যা হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো এই সপ্তাহটো অতিকৈ প্ৰয়োজনীয়। আৱেগেৰে কঢ়িয়াই ফুৰি কোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। কেতিয়াবা অলপ স্বাৰ্থপৰ হোৱাটো কিন্তু এই সপ্তাহটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। সকলো নিজৰ ফালৰ পৰা বিশেষকৈ এৰি নিদিব। কিছু ক্ষেত্ৰত কিন্তু আপোনালোকৰ কথাও বা নিজৰ কথাও আপোনালোকে ভাবিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আপোনালোকৰ ব্যৱসায়িক কাম কোনো অচিনাকি মানুহৰ লগত শ্বেয়াৰ কৰিব নালাগে। অন্ধভাৱে বিশ্বাস কৰিলে কিন্তু এই সপ্তাহটো ক্ষতিকাৰক হ'ব পাৰে। বেছি লাভৰ আশা নকৰাটোৱে ভাল হ'ব। কামবোৰ তৎক্ষণাত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। অধিক কামৰ বাবে চৰকাৰী কাম কৰা লোকসকলে অসুবিধা পাব পাৰে। এই সপ্তাহটোত কিন্তু আপোনালোকৰ জীৱনসংগী আপোনালোকৰ ঘৰত শান্তি শৃংখলা বজাই ৰখাত সম্পূৰ্ণৰূপে সহায় কৰিব। আপুনি মানসিকভাৱে
চাপ নোহোৱাকৈ বা টেনশ্যন নোলোৱাকৈ নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। নিয়মিতভাৱে ৰক্তচাপ ডায়েবেটিছ আদি পৰীক্ষা কৰি থাকিব। যিসকল অসুস্থ হৈ আছে সুস্থ হৈ থাকিবলৈ কিছু সময় উলিয়াওক ধ্যান আৰু জিৰণিৰ বাবে বুলি কৈছে, উপকৃত হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। বিশেষকৈ এই সপ্তাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকে পৰিকল্পনা কৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। অভিজ্ঞ লোকৰ পৰা বিশেষকৈ দুটা কথা জানিব পাৰিব, বিশেষ তথ্যবোৰ আপোনালোকে আহৰণ কৰিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত সময় আপোনালোকৰ ভাল বুলি কৈছে। এই সপ্তাহটোত শিশুটি বা ল'ৰা ছোৱালীৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান নিশ্চিতভাৱে পোৱা যাব। এই সপ্তাহটোত বিশেষকৈ মকৰ ৰাশি জাতক জাতিকাসকলে বিভিন্ন ধৰ্মীয় কামতো কিছু সময় কটাব। কোনো বিষয়ত ভাই ভনীৰ লগত বিবাদ বাঢ়িব পাৰে, ধৈৰ্য ধৰিব আৰু তৃতীয় ব্যক্তিৰ পৰাও বিশেষকৈ সহায় লওক। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য লওক। আপোনালোকৰ সামৰ্থ্যতকৈ বেছি খৰচ আপোনালোকে এই সপ্তাহটো নকৰিব, নহ'লে মাহৰ শেষৰ দলৈ বিশেষকৈ আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে, মনত ৰাখিব। একে সময়তে ব্যৱসায়ত যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে সঠিক ৰূপৰেখা তৈয়াৰ কৰক। এই সময়ত আপুনি আপোনালোকৰ ব্যৱসায়ৰ বাবে যিমানে কঠোৰ পৰিশ্ৰম কৰিব সিমানে ভাল ফল পাব। চাকৰিত কৰ্মৰত লোকসকলে তেওঁলোকৰ উৎকৃষ্ট কামৰ বাবে কিছু ভাল কৃতিত্ব লাভ কৰিব। নিজৰ কৰ্মৰ প্ৰতি কিন্তু সদায় এক্টিভ থাকিব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। বৈবাহিক সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। বিবাহৰ যোগ্য লোকে হয়তো কিছু ভাল খবৰ পাব পাৰে এই সপ্তাহটোত। মানসিক চাপ আৰু উদ্বেগৰ বাবে আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। মানসিক স্থিৰতাৰ বাবে ধ্যান কৰক, যোগাসন কৰক, উপকৃত হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। বিশেষকৈ নিজৰ প্ৰিয়জনক লগ পাব। দৈনন্দিন কাম কাজৰ লগতে ধৰ্মীয় কাম কাজতো অংশগ্ৰহণ কৰিব পাৰিব। ইতিবাচক কৰি তুলিব নিজৰ মনটোক। টকা পইচাৰ বিনিয়োগ কৰিবলৈ এই সপ্তাহটো সময় ভাল, কিন্তু ইয়াৰ সৈতে জড়িত যিকোনো কাম কৰাৰ আগতে কিন্তু জনা শুনা বা অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ নিশ্চয়কৈ ল'ব, নহ'লে লোকচান হ'ব পাৰে। সন্মানৰ লাভৰ তাৰণাত বিশেষকৈ নিজকে আনতকৈ ভাল বুলি প্ৰমাণিত কৰিলেও আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে এই সপ্তাহটোত। অপ্ৰয়োজনীয় খং বা খঙালতাৰ প্ৰকৃতিত থাকিব, গতিকে নিজকে বুজিবলৈ কিছু সময় উলিয়াওক। বেছি খং কৰিলে ঘৰখনতে হওক কৰ্মৰ ক্ষেত্ৰতে সমস্যা হ'ব পাৰে। পাৰিবাৰিক বিষয়টো অৰিহণা যোগাওক এই সপ্তাহটোত। ব্যৱসায়ত অধিক কষ্ট কৰিব লাগিব। যিকোনো ডাঙৰ কথা বা ডাঙৰ কাম কৰি থাকোঁতে ইয়াৰ সুবিধা আৰু অসুবিধাৰ কথা চিন্তা কৰক। অৱশ্যে এজন বিশেষ ব্যক্তিক লগ পোৱা আৰু তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ ব্যৱসায়ৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব বা প্ৰগতিশীল হ'ব। বৈবাহিক সম্পৰ্কত ঘৰুৱা ব্যৱস্থাৰ সন্দৰ্ভত কিছু যুক্তি থাকিব পাৰে। ঘৰখনত ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে পৰিৱেশটো অলপ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। কোনো ধৰণৰ সংক্ৰমণ বা এলাৰ্জিৰ সমস্যাত আপুনি অশান্তি পাব পাৰে। পৰম্পৰাগত চিকিৎসাৰ পদ্ধতিত বিশেষ গুৰুত্ব দিলে উপকৃত হ'ব। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকৰ পুৰণি কিছু ইচ্ছা পূৰণ হ'ব পাৰে। যিকোনো যাত্ৰা অতি সুখদায়ক আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব এই সপ্তাহটোত। সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ বহুত বেছি আগ্ৰহ থাকিব, এটেনশ্যন থাকিব। আপুনি আপোনালোকৰ পৰিয়াল আৰু সামাজিক সকলো দায়িত্ব এই সপ্তাহটোত সুন্দৰভাৱে পালন কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহটোত আপোনালোকৰ প্ৰতিভাৰ প্ৰতি মানুহ পতিয়ন যাব। পৰিয়ালৰ লগত জড়িত কিছুমান কামৰ বাবে বহুত দৌৰা দৌৰি হ'ব পাৰে। বিশেষকৈ মহিলাসকলে ঘৰ আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বুলি কৈছে। কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত যিকোনো দুখৰ খবৰ পাই আপুনি অলপ বহুত বেছি দুখী হ'ব, কিছু আপোনালোকৰ চিন্তাও বাঢ়িব। বৰ্তমান ব্যৱসায় সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনা ৰূপায়ণ তৎক্ষণাত নকৰিব আৰু কেৱল বৰ্তমানৰ কামত মনোনিৱেশ কৰক। চৰকাৰী কৰ্মচাৰীৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব, কিন্তু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে মীন ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত নিজৰ বুদ্ধিমত্তা আৰু বুজাবুজিৰ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগিব। এই সপ্তাহটোত বিবাহৰ যোগ্য লোকৰ বাবে বিবাহৰ লগত জড়িত কিছু ভাল খবৰ আহিব পাৰে। প্ৰেমৰ সম্পৰ্কতো বুজাবুজি থাকিব। যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে কিন্তু এই সপ্তাহটোত বিপদত পেলাব পাৰে, গতিকে মনত ৰাখিব বেছি ৰিস্ক নল'ব। এই সময়ত আপুনি অতি সাৱধানে গাড়ী চলাব লাগে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়।